Hello everyone, so তোমালোক বহুত কেইজন মানে মোক কৈ আছিলা যে থাৰ্ড ৰাউণ্ড কাউন্সেলিংৰ এক্সপেক্টেড কাট অফৰ ওপৰত ভিডিঅ' এটা দিব লাগে বুলি। সো সেই কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ আৰু এনে মই লাইক টাৰ্গেটৰ ওপৰত ভিডিঅ'বোৰত কৈ নাথাকো, কিন্তু আজি এটা মই লাইক টাৰ্গেট ৰাখিছোঁ 50টা লাইকস আপোনালোকে কৰি দিব আৰু সাবস্ক্ৰাইবাৰ্স 300 লৈ আপোনালোকে পঠাই দিব এই ভিডিঅ'টোত। দুটা ইম্পৰ্টেণ্ট কথা শুনি লোৱা কাট অফৰ ওপৰত যে এই ভিডিঅ'ত মই যোনবোৰ এক্সপেক্টেড কাট অফবোৰ কম থাৰ্ড কাউন্সেলিংত এক্সাক্ট এইটোৱে কাট অফ যাব সেনেকুৱা নহয়। সো সেই কাৰণে মই আজি সকলোবোৰ এক্সপেক্টেড কাট অফৰ এটা ৰেঞ্জ দিম, এইখিনিৰ পৰা এইখিনিৰ ভিতৰত থাকিলে পাব পাৰা বুলি। আৰু দ্বিতীয়তে ভেকেন্সিটোৰ ওপৰত মেটাৰ কৰে কাট অফবোৰ, আৰু বৰ্তমানলৈ ভেকেন্সিটোৰ লিষ্ট ওলোৱা নাই, সো সেই কাৰণে এক্সাক্ট কাট অফ এই ভিডিঅ'টোত দেখুৱাবোৰ নহ'বও পাৰে। বাকী মই কাট অফবোৰ ৰেঞ্জৰ ভিতৰত পেলাবলৈ চাম। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাব, দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই AEC-লৈ যোৱাৰ আগতে মই কৈ দিওঁ যে গোটেইবোৰ কলেজৰে মই এক্সক্লুডিং 5% লৈছোঁ ৰেংকছবোৰ, আৰু বাকী যোনবোৰ ইনক্লুডিং 5%ত পৰে সিহঁতে মই যোনবোৰ ৰেংক দিছোঁ তাতকৈ অলপ পিছুৱাই ৰেংকবোৰ দিবা। আৰু বাকী যোনবোৰ কমিউনিটি ৰৈ গ'ল, মই ইয়াত বহুত কমিউনিটি লিখা নাই, সো বাকী কমিউনিটিবোৰৰ এইটোৱে কাম কৰিব যে কি ৰেংকবোৰ ইয়াতকৈ পিছুৱাই দিব অলপ। আৰু দ্বিতীয়তে আৰু এটা কথা কৈ দিওঁ যে তোমালোকৰ যোনটো AEC তোমালোকে দেখিছা যে CSCত মই আনৰিজাৰ্ভৰ কাৰণে এটা ৰেঞ্জ লিখিছোঁ, আৰু যদি CSCত কোনো ভেকেন্সিতে নাথাকে সো তেনেহ'লে তোমালোকৰ আৰু কোনো ৰেঞ্জৰ কথাই নাহে, কাৰণ চিটে নাথাকিল যে চিট কেনেকৈ পাবা সেইটোৱে। কাৰণ ভেকেন্সিত যোনটো ফাৰ্ষ্ট ৰাউণ্ডত উলিছিল তাতে অকল আনৰিজাৰ্ভৰ কাৰণে 4টা চিট বাকী আছিল, আৰু হয়তো ছেকেণ্ড কাউন্সেলিঙত সেই 4টা চিট ফিল আপ হ'ল। সো তেনেকুৱা হ'লে থাৰ্ড কাউন্সেলিঙত আৰু আনৰিজাৰ্ভৰ কাৰণে CSCত এলট নহয়, সেইটো মনত ৰাখিবা। আৰু বাকী ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙতো সেনেকুৱা হ'ব পাৰে, ফাৰ্ষ্ট কাউন্সেলিঙত 8টা চিট বাকী আছিল, কিন্তু মই ইয়াতে ৰেঞ্জবোৰ দিছোঁ যদি চিট আছে এনেকুৱা ৰেঞ্জৰ ভিতৰত পৰিব, আৰু যদি চিট নাই থাৰ্ড কাউন্সেলিঙত তেনেহ'লে চিট এলটে নহয়। অ'কে, সো AEC-লৈ গৈছোঁ আৰু ৰেংকবোৰ মই কৈ দিওঁ, কাৰণ তোমালোকে কিছুমানে আখৰ চিনি নাপাব পাৰা, সেইকাৰণে কৈ দিওঁ এবাৰ। চিভিল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে 562ৰ পৰা 700 লৈ, OBC MOBCৰ কাৰণে 1124ৰ পৰা 1400 লৈ, SCৰ কাৰণে 1355ৰ পৰা 1500 লৈ, ST প্লেইনছৰ কাৰণে 1396ৰ পৰা 1500 লৈ, ST হিলছৰ কাৰণে 2000ৰ পৰা 2230 লৈ, EWSৰ কাৰণে 733ৰ পৰা 800 লৈ, মেকানিকেল ইঞ্জিনিয়াৰিঙত 534ৰ পৰা 700 লৈ, 1026ৰ পৰা 1300 লৈ, 1100ৰ পৰা 1200 লৈ, 1283ৰ পৰা 1400 লৈ, 3530ৰ পৰা 4000 লৈ, 614ৰ পৰা 700 লৈ। কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত 96ৰ পৰা 110 লৈ, 100ৰ পৰা 120 লৈ, 502ৰ পৰা 600 লৈ, 2000ৰ পৰা 3000 লৈ, 140ৰ পৰা 180 লৈ। তোমালোকে মাত্ৰ চাই যাবা, মই আৰু কেটেগৰীটো কৈ থকা নাই, ডাইৰেক্ট ৰেঞ্জবোৰ কৈ যাই আছোঁ। ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিঙত 1076ৰ পৰা 1200 লৈ, 1341ৰ পৰা 1500 লৈ, 1474ৰ পৰা 1600 লৈ, 1200ৰ পৰা 1400 লৈ, 6000ৰ পৰা 7500 লৈ, 800ৰ পৰা 1000 লৈ। ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত 817ৰ পৰা 1000 লৈ, 1219ৰ পৰা 1400 লৈ, 1417ৰ পৰা 1600 লৈ, 1883ৰ পৰা 2100 লৈ, 3500ৰ পৰা 6000 লৈ, 8000ৰ পৰা 1000 লৈ। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 545ৰ পৰা 600 লৈ, 932ৰ পৰা 1100 লৈ, 1300ৰ পৰা 1500 লৈ, 1279ৰ পৰা 1500 লৈ, 3500ৰ পৰা 5000 লৈ, 620ৰ পৰা 800 লৈ। কেমিকেল ইঞ্জিনিয়াৰিঙত 763ৰ পৰা 900 লৈ, 1214ৰ পৰা 1300 লৈ, 1385ৰ পৰা 1500, 1472ৰ পৰা 150, 4000ৰ পৰা 5000 লৈ, 969ৰ পৰা 1000 লৈ। ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত 267ৰ পৰা 300 লৈ, 631ৰ পৰা 800 লৈ, 911ৰ পৰা 1000 লৈ, 952ৰ পৰা 1100 লৈ, 3510ৰ পৰা 4000 লৈ, 510ৰ পৰা 590 লৈ। সো এইখিনিতে AECৰ কাট অফবোৰ কোৱা হ'ল। এইবাৰ AEC-লৈ গৈছোঁ। সো এতিয়া AECত তোমালোকে চাই লোৱা, চিভিল ইঞ্জিনিয়াৰিঙত, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙত, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত, মেকানিকেল ইঞ্জিনিয়াৰিঙত, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত, তাৰপিছত আনৰিজাৰ্ভৰ কাৰণে OBC MOBCৰ কাৰণে, SCৰ কাৰণে, ST প্লেইনছৰ কাৰণে, ST হিলছৰ কাৰণে, EWSৰ কাৰণে তোমালোকে চাই ল'বা। আৰু ST হিলছত AECত ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত মই কোনো ৰেঞ্জ লিখা নাই, কাৰণ ইয়াত ফাৰ্ষ্ট কাউন্সেলিঙতো কোনো এলট হোৱা নাই, আৰু ছেকেণ্ড কাউন্সেলিঙতো ইয়াত কোনো এলট হোৱা নাই। সো এইটোৱে, এইকাৰণে ইয়াত কোনো ৰেঞ্জ লিখা নাই। এইবাৰ জিষ্টটো চাই লোৱা, চিভিল ইঞ্জিনিয়াৰিঙত, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত, পাৱাৰ ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত, আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত গোটেইবোৰ কেটেগৰীয়ে দি থৈ দিছোঁ, তোমালোকে চাই লোৱা। এইবাৰ BBECত
কেমিকেল ইঞ্জিনিয়াৰিঙত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত চিভিল ইঞ্জিনিয়াৰিঙত মেকানিকেল ইঞ্জিনিয়াৰিঙত ৰেঞ্জবোৰ দি থৈ দিছোঁ তোমালোকে চাই লোৱা মানে ভালদৰে মিলাই ল'বা থাৰ্ড কাউন্সেলিঙত চান্স আছেনে নাই ভালদৰে চাই ল'বা এবাৰ BBECত ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত চিভিল ইঞ্জিনিয়াৰিঙত কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত মেকানিকেল ইঞ্জিনিয়াৰিঙত চাই ল'বা আনৰিজাৰ্ভ OBC MOBC SC ST প্লেইনছ ST হিলছ EWS চাই ল'বা আৰু ইয়াতেও ST হিলছৰ কাৰণে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত কোনো চিট এলট হোৱা নাই ফাৰ্ষ্ট কাউন্সেলিং ছেকেণ্ড কাউন্সেলিঙত সেইকাৰণে কোনো ৰেঞ্জ লিখা নাই এবাৰ GECত কেমিকেল ইঞ্জিনিয়াৰিঙত চিভিল ইঞ্জিনিয়াৰিঙত মেকানিকেল ইঞ্জিনিয়াৰিঙত ৰেঞ্জবোৰ দি থৈ দিছোঁ চাই লোৱা আনৰিজাৰ্ভ OBC MOBC SC ST প্লেইনছ ST হিলছ EWS এই সকলোৰে আৰু DECত চিভিল ইঞ্জিনিয়াৰিঙত মেকানিকেল ইঞ্জিনিয়াৰিঙত কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে OBC MOBCৰ কাৰণে SC ST প্লেইনছ ST হিলছ EWS দি থৈ দিছোঁ চাই ল'বা চ' দি এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে জানিব পালা কি থাৰ্ড কাউন্সেলিঙত কিমানলৈ কাটত যাব পাৰে এইটো যদি আইডিয়া হ'ল এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাকী কমেণ্টতো জনাবা তোমালোক বহুত কেইজন মানে কৈয়ে আছিলা এইটো ভিডিঅ'ৰ ওপৰত চ' কমেণ্টত জনাবা যদি ভাল লাগিল ভিডিঅ'টো আৰু বাকী কিবা অসুবিধা হ'লে CW কাউন্সেলিঙক লৈ যদি অসুবিধা আছে তেনেহ'লে কমেণ্টতো সুধিবা এইটোৰ কথাও তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ